বিগ ব্রেকিং নিউজ গাইজ ৰাতিপুৱাৰ 10টা খবৰ সৈতে আজি লৈ আহিছোঁ বন্ধুসকল। আজি সাধাৰণতে আপোনালোকৰ বৃহৎ 10টা আপডেট দিবলৈ বিচাৰিছোঁ ৰাতিপুৱাই পুৱাই। আপোনালোকৰ ভিডিঅ'টো অনলাইন শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। ইতিমধ্যে আপোনালোকৰ সাধাৰণতে 22 ডিচেম্বৰ তাৰিখে 1000 যুৱক যুৱতীক সাধাৰণতে চাকৰি দিয়া হ'ব। 22 ডিচেম্বৰ তাৰিখে যি 1000 যুৱক যুৱতীক চাকৰি দিয়া হ'ব, এইটো সাধাৰণতে মেগা সাধাৰণতে চাকৰি দিয়া হ'ব। আজি সাজু হওক নথি পত্ৰ সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ সৈতে এই চাকৰিসমূহ সাধাৰণতে দিব পাৰিব। খানাপাৰা ফিল্ডত 22 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰা আপোনালোকৰ ৰাতি সন্ধিয়া সময়ত 4 বজালৈকে আপোনালোকে এই চাকৰিসমূহ দিয়া হ'ব। 8 পাছৰ পৰা 10 পাছ 12 পাছ BA পাছ সকলো ল'ৰা ছোৱালী চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। অফলাইনত আৰু কোনো ধৰণৰ পৰীক্ষা নহয় আৰু মেগা চাকৰি, এইটো কোম্পানীৰ চাকৰি হয় আৰু 1000 পদত ইতিমধ্যে চাকৰি দিয়া হ'ব। ৰাতিপুৱাৰ প্ৰথমখন খবৰ লৈ আহিছোঁ আৰু ইতিমধ্যে সকলো নথি পত্ৰ সাজু কৰক, অতি সোনকালে 22 ডিচেম্বৰ ওলাব। হাজাৰ হাজাৰ চাকৰি আপোনালোকে সাধাৰণতে আবেদন কৰিব পাৰিব। আজিৰ দিনটোত দ্বিতীয়খন খবৰ লৈ আহিছোঁ যে বিগ ব্ৰেকিং নিউজ আপোনালোকৰ সাধাৰণতে বিগত 24 ঘণ্টাত দেশত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 355 জন। ইতিমধ্যে ভাৰতবৰ্ষত গোটেই বিশ্বত সাধাৰণতে কৰোনা ভাইৰাছৰ সাধাৰণতে উগ্ৰগতি দেখা গৈছে আৰু কৰোনা ভাইৰাছ ইতিমধ্যে সকলোৱে বাঢ়িছে আৰু সকলোৱে গমেই পাইছে যে কৰোনা ভাইৰাছ ইতিমধ্যে সকলো দেশতে বাঢ়িবলৈ আৰম্ভ হৈছে আৰু ইতিমধ্যে ভাৰতবৰ্ষতে 4 জনৰ মৃত্যু হৈছে কেৰালাতে আৰু 524 ঘণ্টাৰ ভিতৰত 355 জনৰ সাধাৰণতে ইতিমধ্যে মৃত্যু হৈছে আৰু WHO আপোনালোকৰ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা সদৰণি কৰা হৈছে আৰু আপোনালোকৰ সাধাৰণতে ভাৰতবৰ্ষৰ সাধাৰণতে স্বাস্থ্য বিভাগে আৰু স্বাস্থ্য সঞ্চালকে ইতিমধ্যে স্বাস্থ্য বিভাগে ইতিমধ্যে ঘোষণা কৰিছে যে সকলোকে সতৰ্ক থাকিবলৈ অনুৰোধ জনাইছে প্ৰত্যেকখন ৰাজ্যতে। আৰু আপোনালোকৰ ৰাতিপুৱা দ্বিতীয়খন ভয়ংকৰ খবৰ লৈ আহিছোঁ যে বিগত 24 ঘণ্টাত দেশত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 355 জন সাধাৰণতে আক্ৰান্ত হৈছে। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, প্ৰতিদিনে আপোনালোকে এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰাতিপুৱা তৃতীয়খন বৃহৎ আপডেট এখন লৈ আহিছোঁ বন্ধুসকল। ভাল এখন আপডেট, গুড নিউজ ক'বলৈ গ'লে ভাল নিউজ এখন লৈ আহিছোঁ। 1500 টকা মাননিৰ উপৰিও লাভ কৰিব 1250 টকা অৰুণোদয়ৰ ধন। এই কোনসকলে এই মহিলাসকলে এই অৰুণোদয়ৰ ধনখিনি লাভ কৰিব বন্ধুসকল, মই ভালকৈ বুজাই দিম। আপোনালোকে এই ধনখিনি লাভ কৰিব যিসকলে সাধাৰণতে ৰান্ধনি আছে, ৰান্ধনিসকলে গোটেই অসমতে সাধাৰণতে 35খন জিলাতে যিমান হাজাৰ হাজাৰ ৰান্ধনি আছে, স্কুলত ৰান্ধনি আছে, অংগনবাদী ৰান্ধনি আছে, সকলো ৰান্ধনি সাধাৰণতে এই আপোনালোকৰ সাধাৰণতে 1500 টকা সাধাৰণতে মাননি পোৱাৰ পিছতো 1250 টকা অৰুণোদয় ধনসমূহ পোৱা হ'ব বন্ধুসকল। গুড নিউজ, ভাল খবৰ, সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভাল খবৰ সকলোকে সাধাৰণতে ৰাতিপুৱাই পুৱাই ইমান ভাল এটা খবৰ লৈ আহিছোঁ বন্ধুসকল। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সাধাৰণতে 1500 টকা মাননিত 1500 টকা তেওঁলোকে দৰমহা পায় ৰান্ধনিসকলে। তাৰপিছত তেওঁলোকক সাধাৰণতে আৰু অৰুণোদয়ৰ ধনখিনি অৰুণোদয় তেওঁলোকক দিয়া হ'ব নতুনকৈ আৰু তেওঁলোকে 1250 টকাও তেওঁলোকক যোগ কৰি দিয়া হ'ব। তাৰপিছত লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ আৰু ৰাতিপুৱাৰ আৰু এখন খবৰ লৈ ভাল খবৰ এটা, নিবনুৱাৰ বাবে ভাল খবৰ। আৰু নিবনুৱাৰ বাবে ভাল খবৰ এইটোৱে যে 22 ডিচেম্বৰ তাৰিখে খানাপাৰাত অনুষ্ঠিত হ'ব মেগা জব মেলা। এই মেগা জব মেলাত ৰাজ্যত লাখ লাখ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই লাখ লাখ যুৱক যুৱতীয়ে এই মেগা জব মেলাত অংশগ্ৰহণ কৰিব পাৰিব। আৰু কোনবোৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব, 8 পাছৰ পৰা আৰম্ভ কৰি 12 পাছ, গ্ৰেজুৱেশ্যন, 10 পাছ, তাৰপিছত আপোনালোকৰ সাধাৰণতে গ্ৰেজুৱেশ্যন, যিকোনো সাধাৰণতে ITI ডিপ্ল'মা, যিকোনো ডিপ্ল'মাধাৰী সকলো সাধাৰণতে ভাল খবৰ, সকলোৱে সাধাৰণতে মেগা জব মেলাত অংশগ্ৰহণ কৰিব পাৰিব। আৰু এই মেগা জব মেলাত সাধাৰণতে 22 ডিচেম্বৰ তাৰিখে খানাপাৰা ফিল্ডত আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 4 বজালৈকে আপোনালোকে এই জবসমূহ চাকৰিসমূহ ল'ব পাৰিব। আৰু কোনো ধৰণৰ টকা পইচা নালাগে, কোনো ধৰণৰ সাধাৰণ নালাগে, কেৱল এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবোৰ ফটো ষ্টেট কৰি লৈ গ'লে হ'ল। ৰাতিপুৱাই পুৱাই বৃহৎ আপডেট এখন লৈ আহিছোঁ বন্ধুসকল, 4খন আপডেট। আৰু 5 নম্বৰ আপডেট হ'ব যে আপোনালোকৰ সাধাৰণতে এইটো সাধাৰণতে ৰাজনৈতিকৰ বাবে ৰাজনৈতিক আপডেট এটা লৈ আহিছোঁ বন্ধুসকল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লৈ সাধাৰণতে ইডিৰ চমক। ইতিমধ্যে ইয়াৰ আগতে এখন সাধাৰণতে ইডিৰ চমক জনাইছিল, দিল্লীৰ মুখ্যমন্ত্ৰীক সাধাৰণতে ইডিৰ চমক দিছিল। আৰু এইবাৰ সাধাৰণতে আকৌ সাধাৰণতে 21 ডিচেম্বৰ তাৰিখে আকৌ সাধাৰণতে ইডিৰ সাধাৰণতে কাৰ্যালয়ত উপস্থিত হ'বলৈ অৰবিন্দ কেজৰিৱালক সাধাৰণতে অনুৰোধ জনাইছে। দিল্লীৰ মুখ্যমন্ত্ৰী সাধাৰণতে অৰবিন্দ কেজৰিৱাললৈ সাধাৰণতে ইডিৰ চমক ইতিমধ্যে জাৰি কৰিছে। আৰু ৰাজনৈতিকভাৱে সাধাৰণতে আপোনালোকৰ সাধাৰণতে আপৰ বাবে এটা সাধাৰণতে বেয়া খবৰ। আৰু ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিৰ চমক জাৰি কৰিছে। আৰু ইতিমধ্যে দ্বিতীয়খন ইডিৰ চমক আৰু আপোনালোকৰ ইতিমধ্যে প্ৰথমখন ইডিৰ চমক প্ৰথমতে জনাইছিল আৰু এইটো হৈছে দ্বিতীয়খন চমক। আৰু 21 সাধাৰণতে ডিচেম্বৰ তাৰিখে ইডিৰ কাৰ্যালয়ত সাধাৰণতে উপস্থিত হ'বই লাগিব বন্ধুসকল। আৰু এইটো উপস্থিত হয় নহয় সেইটো পিছত দেখা যাব, কিন্তু আপোনালোকে ৰাজনৈতিকভাৱে ৰাতিপুৱাই বা বৃহৎ আপডেট এখন দিবলৈ বিচাৰিছোঁ। সকলোৱে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু 21 ডিচেম্বৰ তাৰিখে আপোনালোকে ইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব।
আপোনাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তাৰপিছত ৰাতিপুৱাই আৰু এখন ভাল এটা খবৰ লৈ আহিছোঁ বন্ধুসকল, বিগ ব্ৰেকিং নিউজ। ইতিমধ্যে ৰাতিপুৱাই আৰু এখন খবৰ লৈ আহিছোঁ যে হাতত মাত্ৰ কেইবাটা দিন আছে, কিদৰে লাভ কৰিব আপোনালোকৰ নষ্ট হোৱা খেতিৰ ক্ষতিপূৰণসমূহ। কেৱল ধান নহয়, ইয়াতে সকলো সাধাৰণতে খেতি উৎসৱসমূহ সকলোবোৰ সাধাৰণতে নষ্ট হোৱা সকলো খেতি উৎসৱ সকলোবোৰ সাধাৰণতে আপোনালোকে সাধাৰণতে এই আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি কৰিব আপোনালোকক মই ভালকৈ বুজাই দিছোঁ বন্ধুসকল। যিসকলে ধান খেতি বাতি সকলোবোৰ নষ্ট হৈ আছে বন্ধুসকল, নষ্ট হৈছে খৰাং বতৰত বা আপোনাৰ ধুমুহা বতাহ সকলোবোৰ নষ্ট কৰিছে, তেওঁলোকে সাধাৰণতে কি ৱেবছাইটত বা আপোনাৰ নিজৰ মোবাইলতে বা কম্পিউটাৰ পৰা যাই কিনে আপোনালোকৰ সাধাৰণতে ৱেবছাইটত যাই কিনে কৃষকৰ ৱেবছাইটত যাই কিনে বা আপোনালোকে প্ৰধানমন্ত্ৰী সাধাৰণতে আপোনাৰ আয়ুষ যোজনা PM কিষাণৰ সাধাৰণতে ৱেবছাইটত যাই কিনে আবেদন কৰিব পাৰিব বা নিজৰ মোবাইলতে বেংকৰ জৰিয়তে আবেদন কৰিব পাৰিব। আপোনালোকৰ নথি পত্ৰ লাগিব, বেংক লাগিব, পাছবুক লাগিব, আধাৰ কাৰ্ড লাগিব আৰু খেতিৰ পিকচাৰখন এখন লাগিব বাধ্যতামূলক। বন্ধুসকল বিগ ব্ৰেকিং নিউজ আৰু সকলোৱে আবেদন কৰিব পাৰিব। এই আবেদনৰ বাবে আপোনালোকে এতিয়া সময় আছে, আপোনালোকে আবেদন কৰিব পাৰিব নিজৰ বেংকত যাই কিনে, আপোনালোকে এই বেংকত যাই কিনে আবেদন কৰিব পাৰিব। বিগ ব্ৰেকিং নিউজ 4খন আপডেট লৈ আহিছোঁ বন্ধুসকল। আৰু আপোনালোকৰ সাধাৰণতে ৰান্ধনিৰ বাবে সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে ৰান্ধনি গোটেই আপোনালোকৰ সাধাৰণতে অসমত যিমান ৰান্ধনি আছে সকলোৰ বাবে বিগ ব্ৰেকিং নিউজ। ইতিমধ্যে সকলো ৰান্ধনিয়ে আন্দোলন কৰি আছিল যে সাধাৰণতে ধনী মানুহে সাধাৰণতে অৰুণোদয়বোৰ পায়, কিন্তু সাধাৰণতে দুখীয়া মানুহে বা আমি 1500 টকা দৰমহা চেলাৰী পাই কিনে কিয় সাধাৰণতে এই অৰুণোদয় ধনসমূহ পাব নোৱাৰোঁ। আৰু আপোনাৰ এইটোৰ বাবে সকলো আবেদন কৰিছিল, নিবেদন কৰিছিল, সকলোৱে আন্দোলন কৰিছিল। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে প্ৰতিগৰাকী ৰান্ধনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উল্লেখ কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সাধাৰণতে টুইটাৰত উল্লেখ কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সাধাৰণতে সকলোবোৰ ঘোষণা কৰিছে আপোনাৰ প্ৰতিগৰাকী সাধাৰণতে ৰান্ধনি সাধাৰণতে পাব অৰুণোদয় আঁচনিৰ ধন। আৰু ৰান্ধনিসকলে সাধাৰণতে আপোনাৰ 1500 টকা তেওঁলোকে চেলাৰী পায় আৰু সাধাৰণতে 1250 টকা তেওঁলোকক সাধাৰণতে অৰুণোদয় আঁচনি এইটো মাহতে নতুন বছৰৰ পৰা জানুৱাৰী 1 তাৰিখৰ পৰা তেওঁলোকে পাব। আৰু তেওঁলোকৰ বাবে কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰিব নালাগে বন্ধুসকল, কাৰণ তেওঁলোকে সাধাৰণতে ইতিমধ্যে চেলাৰী পায়, সেইটো চেলাৰীতে সাধাৰণতে সোমাই দিয়া হ'ব। তাৰপিছত ভয়ংকৰ খবৰ লৈছে মণিপুৰৰ ঘটনাক লৈ সাধাৰণতে CBIৰ সৈতে তদন্তত নামিব আনন্দ মিশ্ৰও। আৰু ইতিমধ্যে লখিমপুৰত তেওঁ সাধাৰণতে আনন্দ মিশ্ৰ সাধাৰণতে SP তেওঁ সাধাৰণতে কৰি আছিল, নিয়োগ হৈ আছিল, কিন্তু লখিমপুৰৰ পৰা তেওঁলোকক ট্ৰেন্সফাৰ কৰাইছে পুনে মণিপুৰ সাধাৰণতে সেইটো সাধাৰণতে জিলালৈ। আৰু CBIৰ সৈতে তেওঁ তদন্তত নামিব আপোনালোক সাধাৰণতে আনন্দ মিশ্ৰ। এইটো সাধাৰণতে বিগ ব্ৰেকিং নিউজ, এইটো সাধাৰণতে ভাল খবৰ। আৰু আনন্দ মিশ্ৰ সাধাৰণতে সকলোবোৰ সাধাৰণতে ঘটনা সমাধান কৰিব পাৰে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ ফালৰ পৰা। আৰু তেওঁলোকক সাধাৰণতে বহুত সমস্যাসমূহ সাধাৰণতে কৰিছে তেওঁক দি আৰু আনন্দ মিশ্ৰক দি। আৰু মণিপুৰৰ ঘটনাক CBI তদন্ত নামিব আনন্দ মিশ্ৰ। এইটো মানে বিগ ব্ৰেকিং নিউজ, ভাল খবৰ, গুড নিউজ ক'বলৈ গ'লে। আৰু ৰাতিপুৱাই আপোনালোকে আৰু এখন আপডেট লৈ আহিম বন্ধুসকল। আৰু সেইখন আপডেট হ'ব আপোনালোকৰ সাধাৰণতে যে ভয়ংকৰ আপডেট হ'ব যে ইতিমধ্যে সাধাৰণতে কেৰেলাত সাধাৰণতে কৰোণা ভাইৰাছ হৈ সাধাৰণতে আকৌ দেশত হ'ব লকডাউন। সাধাৰণতে এইটো ভয়ংকৰ খবৰ আৰু এইটো খবৰ চাই বহুত চিন্তিত হ'ব। আৰু এইটো হ'ব আৰম্ভ হৈছে, এইটো সঁচা ঘটনা বন্ধুসকল। ইতিমধ্যে ভয়ংকৰ খবৰ আহিছে যে আকৌ দেশত হ'ব নেকি লকডাউন। কোভিডৰ এই পৰ্যন্ত 5 জনৰ মৃত্যু, ইতিমধ্যে ভাৰতবৰ্ষত 5 জনৰ মৃত্যু হৈ গৈছে। ইতিমধ্যে 24 ঘণ্টাতে 4 জনৰ মৃত্যু হৈছিল আৰু গোটেইকেইটা মিলি সাধাৰণতে 5 জনৰ মৃত্যু ইতিমধ্যে কোভিডৰ বাবে সাধাৰণতে মৃত্যু হৈ গ'ল। পুনৰ আকৌ লকডাউন হ'ব নেকি এইটো প্ৰশ্ন সকলোৱে কৰি আছে গাইজ। আৰু এইটো ভয়ংকৰ খবৰ। আৰু ইতিমধ্যে সাধাৰণতে 355 জনৰ সাধাৰণতে ইতিমধ্যে 24 ঘণ্টাৰ ভিতৰতে কৰোণা হৈছে আৰু 355 জনৰ ভিতৰতে সাধাৰণতে আকৌ লকডাউন হ'ব নেকি এনেকুৱা অৱস্থা হৈ গৈছে বন্ধুসকল। গোটেই ভাৰতবৰ্ষত কেৱল অসমতে সকলো সতৰ্ক থাকিবলৈ অনুৰোধ জনাইছে। WHO স্বাস্থ্য বিভাগৰ ফালৰ পৰা সতৰ্ক থাকিবলৈ অনুৰোধ জনাইছে, সকলো সতৰ্ক হওক আৰু সতৰ্ক হৈ আপোনালোকৰ সাধাৰণতে চলা ফিৰা কৰক বন্ধুসকল। তাৰপিছত লৈ আহিছোঁ এখন ভয়ংকৰ খবৰ, এইটো হৈছে ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ লাষ্ট খবৰ। এইটো 10 নম্বৰ খবৰটো হৈছে APSC পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ চাকৰি ল'লে ৰুমিক আজি চলালে জেৰা। আৰু ৰুমিক সাধাৰণতে ইতিমধ্যে APSC সাধাৰণতে কেলেংকাৰী বহু প্ৰাৰ্থী আছে যিবোৰ সাধাৰণতে কেলেংকাৰীৰ লগত জড়িত। এই প্ৰাৰ্থীসকলে সাধাৰণতে পৰীক্ষা নিদিয়াকৈ তেওঁলোকে চাকৰি পাইছে, পৰীক্ষা নিদিয়াকৈ তেওঁলোকে চাকৰিত অৱতীৰ্ণ হৈছে আৰু পৰীক্ষা নিদিয়াকৈ তেওঁলোকে সাধাৰণতে এই চাকৰিসমূহ পাবলৈ সক্ষম হৈছে গাইজ। বিগ ব্ৰেকিং নিউজ। আৰু সাধাৰণতে APSCত বহুত সাধাৰণতে ইতিমধ্যে 2 মাহ ধৰি 1 মাহ আগৰ পৰাই আপোনালোকৰ সাধাৰণতে ইতিমধ্যে কেলেংকাৰী সেইবোৰ সকলোকে বহুতো জেৰা কৰিছে, বহুতো চাকৰিৰ পৰা নিলম্বন কৰিছে, বহুতো কৰিছে। আৰু ইতিমধ্যে জেৰা আৰম্ভ চলি আছে আৰু চলি থাকিব, আগন্তুক দিনত সকলোবোৰ জেৰা আৰম্ভ চলি থাকিব। আৰু APSCত সকলো কেলেংকাৰী
যিসকলে কেলেংকাৰী কৰিছে বা যি কৰিছে সকলোবোৰ ধৰাত হ'ব আৰু অসম চৰকাৰৰ চাকৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে বিগ ব্ৰেকিং নিউজ দিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে যে অসম চৰকাৰৰ চাকৰি যিবোৰ আগন্তুক দিনত পৰীক্ষা হ'ব সকলোবোৰ নিকা হ'ব সকলোবোৰ নিকা মেৰিট হিচাপত কাট অফ লিষ্ট হিচাপত অনুষ্ঠিত হ'ব অসম মুখ্যমন্ত্ৰী ডাঙৰীয়া বিগ ব্ৰেকিং নিউজ জনাইছে ইতিমধ্যে যে সকলো নিকা হবে আৰু সকলোবোৰ চাকৰি সাধাৰণতে আপুনি এইভাৱে অনুষ্ঠিত হ'ব বিগ ব্ৰেকিং নিউজ আৰু ৰাতিপুৱাই আপোনালোকক 10টা আপডেট দিলোঁ আপডেটকেইটা যদি ভাল পায় লাইক এটা কৰি দিব আৰু এপিএছচি যিসকলে সাধাৰণতে পৰীক্ষাত নিদিয়াকৈ চাকৰি লৈছে তেওঁলোকক জেৰা কৰি আছে আৰু তেওঁলোকক অতি সোনকালে অসম পুলিচৰ ফালৰ পৰা সাধাৰণতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হ'ব ৰাতিপুৱা 10টা খবৰ দিলোঁ কেনে লাগিছে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ছাপোৰ্ট কৰিব ধন্যবাদ